আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। মোগল শাসকসকলৰ পৃষ্ঠপোষকতাতে ৰামায়ণ, মহাভাৰত, পুৰাণ আদি গ্ৰন্থবোৰ ফাৰ্চী, উৰ্দু আৰু আঞ্চলিক হিন্দী ভাষালৈ অনুদিত হোৱাত সাধাৰণ মানুহেও এইবোৰ গ্ৰন্থত থকা কথাবোৰৰ বিষয়ে অৱগত হোৱাৰ সুবিধা পালে। তুলসীদাস, কৃত্তিবাস, সুৰদাস, সাধক কবি নানক, কবীৰ, ৰামানুজ, বল্লভাচাৰ্য, ৰামানন্দ, বিঠল, দাক্ষিণাত্যৰ তামিল ভাষাৰ আলোৱাৰ কবিসকল, জ্ঞানেশ্বৰ, নামদেৱ, চণ্ডীদাস, নাচি মেহতা, চৈতন্যদেৱ, মীৰাবাই, মাধৱ কন্দলী, উত্তৰ দক্ষিণ পূব পশ্চিম সমগ্ৰ ভাৰতবৰ্ষতে স্থানীয় আঞ্চলিক ভাষাত হিন্দু ধৰ্মশাস্ত্ৰ আধাৰিত কাব্য আৰু গীতি সাহিত্যৰ এক ব্যাপক অভ্যুত্থানে সমগ্ৰ ভাৰততে এক নতুন বাতাৱৰণৰ সৃষ্টি কৰিলে আৰু সংস্কৃতজ্ঞ পণ্ডিতসকলৰ মাজত বেদ, উপনিষদ আদিৰ মৰ্যাদা অক্ষুণ্ণ থাকিল যদিও শাস্ত্ৰৰ আখ্যান, উপাখ্যান আদি আৰু বেদ পুৰাণৰ তাৎপৰ্য আদিৰ আভাস নিজ নিজ আঞ্চলিক ভাষাতে পোৱাটো সহজলভ্য হৈ পৰাত ধৰ্মকথাৰ ওপৰত পণ্ডিত শ্ৰেণীৰ একচেটিয়া আধিপত্য ব্যাহত হ'বলৈ ধৰিলে। অৱশ্যে উত্তৰ ভাৰতত ইছলাম ধৰ্মাৱলম্বী শাসকসকলৰ প্ৰভাৱ আৰু প্ৰাদুৰ্ভাৱ বঢ়াৰ লগে লগে হিন্দু ধৰ্মৰ প্ৰাধান্য ক্ৰমাৎ দক্ষিণ ভাৰতত কেন্দ্ৰীভূত হ'বলৈ ধৰিলে। আৰ্য সভ্যতা আৰু দ্ৰাবিড় সভ্যতাৰ সংঘৰ্ষৰ ঠাইত এক নতুন সমন্বয়ৰ নতুন প্ৰক্ৰিয়া আৰম্ভ হ'ল। শিৱ পূজাৰ ঠাইত বিষ্ণু পূজাই প্ৰাধান্য আৰু গুৰুত্ব লাভ কৰিবলৈ ধৰিলে। বৌদ্ধ ধৰ্মৰ বিৰুদ্ধে শংকৰাচাৰ্যৰ প্ৰত্যাহ্বানৰ ফলশ্ৰুতি হ'ল বৈদিক হিন্দু ধৰ্মৰ পুনৰুত্থান আৰু ভাৰতত বৌদ্ধ ধৰ্মৰ শক্তি হ্ৰাস আৰু সংকোচন। অশোকৰ দৰে ৰাজপৃষ্ঠপোষকতা আগবঢ়াওঁতা নোহোৱা হৈ অহাৰ ফলত বৌদ্ধ ধৰ্মাৱলম্বীসকল নিশকতীয়া হৈ পৰিল। তদুপৰি মহাযান, হীনযান আদি বিভিন্ন ধাৰা অনুসৰণকাৰী বৌদ্ধৰ মতপাৰ্থক্য, মতবিৰোধেও বৌদ্ধ ধৰ্মৰ প্ৰতি অবৌদ্ধসকলৰ দৃষ্টিভংগীৰ আৰু মনোভাৱৰো পৰিৱৰ্তন ঘটাবলৈ ধৰিলে। বেদান্ত দৰ্শনৰ সৃষ্টিতত্ত্ব অথবা ইছলামৰ স্ৰষ্টা সৃষ্টিৰ সম্পৰ্ক সুনিশ্চিত দৰ্শনৰ বিপৰীতে বৌদ্ধ ধৰ্মৰ নিৰ্বাণ তত্ত্বৰ বা মানৱাত্মাৰ মৃত্যুপৰ অস্তিত্ব বা অস্তিত্বহীনতাৰ দৰ্শনে সৰ্বসাধাৰণ হিন্দু আৰু সৰ্বসাধাৰণ মুছলমানৰ মনত বৌদ্ধ ধৰ্মৰ প্ৰতি এক বিৰূপ মনোভাৱ আৰু আস্থাহীনতাৰ মনোভাৱৰ জন্ম দিলে। লগে লগে বৌদ্ধ ধৰ্মৰ বুকুৰ পৰাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে তন্ত্ৰ মন্ত্ৰ আৰু কিছুমান বিকৃত লোকাচাৰে সামাজিক ব্যভিচাৰক এক গোপন গুহ্য ধৰ্মৰ মৰ্যাদা দিয়াৰ প্ৰয়াস পালে। ইতিমধ্যে ভাৰতবৰ্ষ মধ্যযুগৰ নানা প্ৰভাৱ আৰু অভিজ্ঞতাৰ সংস্পৰ্শলৈ আহিছিল। মিছৰীয়, গ্ৰীক, ইৰানীয় তথা মধ্য এছীয় সভ্যতা সংস্কৃতিৰ নতুন নতুন সম্পদেৰে সমৃদ্ধ হৈ ৰাজশক্তিৰ লগত আহিল ইছলাম ধৰ্ম, যাৰ অভ্যুত্থানৰ কাল ৫০০ বছৰ হৈছিল মাত্ৰ। ভাৰতলৈ নতুনকৈ অহা ইছলাম ধৰ্মই পালে ৰজাঘৰীয়া পৃষ্ঠপোষকতা আৰু ৰক্ষণাবেক্ষণ। ফাৰ্চী ভাষাই পালে শাসকীয় ভাষাৰ মৰ্যাদা আৰু আঞ্চলিক ভাষালৈ অনুদিত হোৱা হিন্দু ধৰ্মশাস্ত্ৰৰ অভ্যন্তৰলৈ সোমোৱাৰ সুযোগ পালে হিন্দু অহিন্দু নিৰ্বিশেষে সকলো আগ্ৰহী, জিজ্ঞাসু আৰু অনুসন্ধিৎসু লোকে। এই পটভূমিয়ে এজন সুৰদাসৰ আৱিৰ্ভাৱ সম্ভৱ কৰি তুলিলে। জনসাধাৰণৰ ভাষাত ৰচিত হ'বলৈ ধৰিলে ধৰ্মীয় লোকগাথা। দেহ আৰু প্ৰাণৰ, দেহ আৰু আত্মাৰ, সৃষ্টি আৰু স্ৰষ্টাৰ সম্পৰ্ক নিৰ্ণয়ৰ নতুন প্ৰয়াস চলিল। ধৰ্মীয় গূঢ় দৰ্শনৰ ঠাইত উদ্ভৱ হ'ল দোহা গীত, দেহ বিচাৰ গীত। এইবোৰৰ ওপৰত বৌদ্ধ ধৰ্মৰ বা তন্ত্ৰৰ প্ৰভাৱ নাথাকিলেও সহজ ভাষা আৰু সহজ আৰু অজটিল প্ৰকাশভংগীয়ে এইবোৰক জনপ্ৰিয় কৰি তুলিলে।
এক লোকসাহিত্য, লোকচিন্তা, লোকসংস্কৃতি আৰু এক জনপ্ৰিয় লোকদৰ্শনে ৰূপ লৈ উঠিল। উত্তৰ আৰু দক্ষিণ ভাৰতত ধৰ্ম আৰু সংস্কৃতিৰ জগতত যি এক নতুন বাতাৱৰণ আৰু পৰিৱেশ গঢ়ি উঠিছিল, তাৰ বুকুতেই জন্মৰ উন্মেষ হৈছিল এক নতুন ভাৱাদৰ্শৰ। নৱবৈষ্ণৱ চিন্তাধাৰাই ৰূপ লৈ উঠিছিল ধীৰে ধীৰে। কামৰূপ ৰাজ্যত তাৰ স্পন্দন তেতিয়াও ধীৰ, অননুভূত। ইকান সিকানকৈ কথাটো জনাজনি হ'ল। কথাটো কোনোৱে ভাল পালে, কোনোৱে সিমান ভাল নাপালে। ভূঞাঘৰ ৰজাঘৰ হ'ব পাৰে, বৰ ডাঙৰ ৰজা নহয়। সেইবুলি আচাৰে বিচাৰে কুসুম ভূঞাৰ পৰিয়ালটো আলিপুখুৰী গাঁৱত থকাত ঠাইখন ৰজনজনা হৈ আছিল। গীতে মাতে ৰঙে ধেমালিয়ে ঠাইখন দিনে ৰাতিয়ে বিয়াঘৰ যেন হৈ আছিল। কুসুম ভূঞা ঢুকাল। সেইটো অৱশ্যে বেজাৰ লাগিবলগীয়া কথা। শংকৰৰ মাকো তেওঁ সৰু হৈ থাকোঁতেই পুতেকক এৰি শিপুৰী লৈ গ'ল। সেই দুখতে জানো ভূঞাসকল আলিপুখুৰী গাঁও এৰি আকৌ বৰদোৱালৈ যাবলৈ ওলাইছে। আমাকে কিবা কাৰণত বেয়া চেয়া পাইছে জানোচা? শংকৰৰ বুঢ়ীমাক খেৰখুতীয়াই জানোচা কিবা অসুবিধা পাইছে? আলিপুখুৰী গাঁওখন সৰু, মানুহো সৰহ নাই। বনৰীয়া হাতীমহে খেতি-বাতি নষ্ট কৰে মাজে মাজে। কেতিয়াবা কাষৰ কছাৰী গাঁৱৰ কোনো কছাৰী মানুহেও উপদ্ৰৱ কৰে। পিছে সেইবোৰ দেখোন ডেকাগিৰি শংকৰে অকলেই ঠিক কৰে। তেওঁৰ গাত এলাপেচা শক্তি নাই। সিদিনা বাটৰ ওপৰত উঠি বাটেদি যোৱা মানুহৰ বাট ভেটি ধৰি খুচিবলৈ অহা শিঙাল ষাঁড়টোক শংকৰে অকলেই শিঙত ধৰি হেঁচি নি খালত পেলাই এশিকনি দিয়া নাছিল জানো? আৰু বনৰীয়া হাতীয়ে আহি ধাননি পথাৰ গচকি খাই শস্য নষ্ট কৰোঁতে শংকৰে দেখোন নিজেই দল দল হাতীক ঘূৰাই খেদাই নি হাবিত থৈ আহেগৈ। ৰাইজৰ কিবা ক্ষয়ক্ষতি হোৱা যেন দেখিলে শংকৰে অন্যলৈ বাট চাই ৰৈ নাথাকে। যি কৰিব লাগে নিজেই কৰে। ভূঞাৰ ডেকাগিৰিয়ে নিজৰ খাতৰ গাঁৱৰ মানুহখিনিক বিপদবিঘিনিৰ পৰা বচাই ৰাখিবৰ কাৰণে যিদৰে জঁপিয়াই পৰে, ৰাইজে তাৰ ধাৰ কিহেৰে খুজিব? এইজনা ডেকাগিৰি যেতিয়া এজন পূৰ্ণগিৰি ভূঞা হৈ বহিব, তেতিয়া দেখিবা ৰাইজৰ জয় জয়ময় অৱস্থা হ'ব। সহজ সৰল মানুহ, নৈৰ পাৰত বনবিৰিখৰ ছাঁত খাটি খোৱা মানুহ, বনৰীয়া হাতী বাঘ মহ গাহৰিৰ লগত যুঁজি ঘৰ দুৱাৰ শস্যৰ পথাৰ ৰক্ষা কৰি খোৱা মানুহ। সৰহভাগে খেতি কৰে। কোনোৱে নৈত মাছ ধৰি ধান লৈ মাছ সলাই খায়। কোনোৱে হাবিৰ বৰ বৰ গছ কাটি গুটীয়া নাও সাজে, কোনোৱে তাঁত বয়, কোনোবা বাঢ়ৈ, কোনোবা খনিকৰ, কোনোবা বেপাৰী, কোনোবা মুদৈ। সকলো একেখন ঠাইৰে মানুহ, ভূঞা ৰাজ্যৰ প্ৰজা। বহুতে ভূঞাৰ খাতত খেতি কৰে। ভূঞাৰ ঘৰত ধান মাহ সৰিয়হ ৰাজহি দিয়ে। ৰাই ৰুই জা-জঞ্জাল নাই। একেজাক বৰষুণেই সকলোকে তিয়াই, একেজাক ৰ'দেই সকলোকে শুকুৱায়। মাৰি মৰক আহিলে সকলোৱে ভোগে। গাঁৱৰ সকলোৰে হৈ বামুণসকলে পূজা পাতল কৰে। সমাজৰ প্ৰচলিত ৰীতি নীতি লোকাচাৰী ধৰ্ম। সাধাৰণ খাটি খোৱা মানুহে ধৰ্মশাস্ত্ৰৰ জটিল কথাবোৰ বুজি নাপায়, বুজিবৰ চেষ্টাও নকৰে। বংশ পৰম্পৰাৰে বামুণ পৰিয়ালবোৰত লিখা পঢ়া চলে, বামুণৰ ল'ৰাই শাস্ত্ৰবিধি পঢ়ে, পূজা যজমনিৰ নীতি নিয়ম মন্ত্ৰ শ্লোক শিকে। বেছিভাগেই ইয়াৰ থলুৱা মানুহ। ইয়াতে পুৰুষে পুৰুষে উপজিছে, পুৰুষে পুৰুষে মৰিছে। বামুণ পৰিয়ালবোৰো অ'ৰ পৰা আহি ঠায়ে ঠায়ে বামুণ গাঁও, বামুণৰ চুবুৰী পাতি বসবাস কৰি আছে। শাস্ত্ৰ চৰ্চা কৰে, টৌল পঢ়াশালী পাতি বামুণ আৰু উচ্চকায়স্থ ঘৰৰ দুই এটা ল'ৰাকো শাস্ত্ৰ পঢ়ায়। যজমানি পূজা পাৰ্বণ কৰি দান দক্ষিণাৰে জীৱন যাপন কৰে। নিজে হাল বাই খেতি-বাতি নকৰে। সাধাৰণ মানুহৰ বামুণসকলৰ ওপৰত গভীৰ আস্থা আছে। সকলোৱে তেওঁলোকক শ্ৰদ্ধা ভক্তি কৰে। তেওঁলোকে হিন্দু ধৰ্মৰ ৰীতি নীতি অনুসৰণ কৰি চলিবলৈ সাধাৰণ মানুহক শিকায়। অব্ৰাহ্মণে নৈষ্ঠিক শাস্ত্ৰীয় বিধি বিধান ৰীতি নীতি অবিকৃত কৰি পালন কৰি চলিব নোৱাৰে। ধৰ্মকৰ্মতে সদায় লাগি থাকিলে সংসাৰৰ সকলো লেঠা মাৰিবলৈ টান হয়। তাৰ বাবে ব্ৰাহ্মণসকলৰ যিদৰে বৰ দুচিন্তা নাই,
অব্ৰাহ্মণসকলৰো অনুতাপ অনুশোচনা নাই। ভুল নকৰা পাপ নকৰানো কোন আছে? বামুণসকলে আমাৰ হৈ পূজা প্ৰাৰ্থনা কৰে, আমি পূজাৰ কাৰণে লগা ফল-মূল কলমাহ যোগাৰ কৰি দিওঁ, কুলপুৰোহিতক নিয়মমতে দান দক্ষিণা দিওঁ। এনেকৈও চলি আহিছে, চলি থাকিব। ব্ৰাহ্মণসকলে নিজ নিজ নিত্য পূজা সেৱা কৰি চলি থাকে। কোনোবাই হিন্দু হৈও অহিন্দু নীতি নিয়ম অনুসৰণ কৰি চলে, ধৰ্মৰ ব্যভিচাৰ কৰে। উপদেৱতা অপদেৱতাৰ পূজা কৰে, ব্যভিচাৰ কৰে। ব্ৰাহ্মণসকলে এনেবোৰ কাৰ্যকলাপ দেখে, কিন্তু কোনো কঠোৰ অনুশাসন বিধি প্ৰৱৰ্তন কৰি এই মানুহবোৰক শুদ্ধ ৰীতি নীতি মানি চলিবলৈ বাধ্য কৰাৰ চেষ্টা নকৰে। এই সকলোবোৰ মানুহক ধৰ্মৰ গূঢ়তত্ত্ব বুজাবৰ চেষ্টা কৰাও বৃথা। অলপ শিক্ষিত বহুত ব্ৰাহ্মণেও বৈদিক হিন্দু ধৰ্মৰ সকলোবোৰ জটিল আৰু গভীৰ গূঢ়তত্ত্ব বুজিব নোৱাৰে। পৰিয়ালৰ সম্পত্তি হিচাপে বুকুত বান্ধি লৈ ফুৰোৱা পুৰণি শাস্ত্ৰৰ পুথিকেইখনৰ পাতত যি আছে, তাৰেই পাঠ মুখস্থ কৰি শ্লোক আওৰাই পূজাই অন্ত্যেষ্টিয়ে তাক মাতি গাই তেওঁলোকে প্ৰাচীন পৰম্পৰা ৰক্ষা কৰিবৰ যত্ন কৰি আহিছে। হিন্দু ধৰ্মৰ অনুগামী এই নিৰক্ষৰ মানুহখিনিক হিন্দু কৰি ৰাখিব পৰাটোৱেই ডাঙৰ কথা। শাস্ত্ৰ ব্যাখ্যা কৰি দৰ্শন তত্ত্ব বুজাই পণ্ডিত কৰিবলৈ চেষ্টা কৰি একো লাভ নাই। তদুপৰি গাঁৱলীয়া সমাজখনত ব্ৰাহ্মণ, শূদ্ৰ, বৈশ্য, অন্ত্যজ, অচ্যুত নানা জাতৰ নানা বৰ্ণৰ মানুহ আছে। যাৰ য'ত স্থান তাক তাতে ৰাখি নথলে সমাজত অথন্তৰ মিলিব। সকলোৱে সমানে শাস্ত্ৰৰ গূঢ় কথাৰ ভাগ পাবলৈ হলে মানুহে গুৰু গোসাঁই নমনা হ'ব, অপণ্ডিতেই পণ্ডিত হ'ব, নিজ নিজ মতে ধৰ্মশাস্ত্ৰৰ ব্যাখ্যা কৰিবলৈ ল'ব। সকলো খেলিমেলি হৈ যাব। ব্ৰাহ্মণ ব্ৰাহ্মণৰ ভাগে, শূদ্ৰ শূদ্ৰৰ ভাগে, বৈশ্য বৈশ্যৰ ভাগে আৰু অন্ত্যজ অন্ত্যজৰ ভাগে যুগ যুগান্তৰ ধৰি চলি আহিছে। তেনেকৈয়ে চলি থাকিব লাগিব। যাৰ যি কৰ্ম, যাৰ যি বৃত্তি, জন্মগতভাৱেই সি নিৰ্ধাৰিত হৈ আহিছে। ম্লেচ্ছ, যৱন, কৈৱৰ্ত, অন্ত্যজ এই নিষ্কুলীয়া মানুহবোৰৰ হাতত ধৰ্মৰ গূঢ় গোপন কথা তুলি দিলে সমাজৰ গাঁথনি থানবান হৈ যাব। যাৰ ঠাই য'ত তাক তাতে ৰাখিব লাগে। এই ব্যৱস্থাৰ বিৰুদ্ধে নিজ নিজ সমস্যাত ব্যস্ত মানুহে মাত মতাৰ বা থিয় দিয়াৰ কথা চিন্তা কৰাৰ আজৰি নাপায়। শাস্ত্ৰবোৰ সংস্কৃতত লিখা, সংস্কৃত দেৱতাৰ ভাষা, আৰু শাস্ত্ৰৰ অধিকাৰী ব্ৰাহ্মণসকলক সকলোৱে দেৱ বা দেও বোলে। তেওঁলোক দেৱবংশোদ্ভূত, তেওঁলোকো দেৱতা। শংকৰে মহেন্দ্ৰ কন্দলী তলত শিক্ষা আহৰণ কৰিছে। সংস্কৃত ব্যাকৰণকে ধৰি সন্ধি সমাস অব্যয় বিভক্তি শব্দৰূপ ধাতুৰূপ সকলো মনোযোগেৰে অধ্যয়ন কৰি শাস্ত্ৰৰ কথাবোৰৰ অৰ্থ তাৎপৰ্য খৰচি মাৰি উপলব্ধি কৰাত একান্তভাৱে লাগি আছে। কিছুমান কথা শংকৰৰ নুবুজা যেন লাগিল। ধৰ্ম জীৱন যাপন কৰা কথাটো হাবিত পহু চিকাৰ কৰিবলৈ যোৱা বা নৈত মাছ মাৰিবলৈ যোৱাৰ নিচিনা কথা নহয়। এজন বা দুজনে পহু মাৰিব আৰু গঞা ৰাইজে মাংস ভগাই খাব। এজন বা দুজনে মাছ মাৰি আনিব আৰু সকলোৱে ভগাই খাব। এজনে বা দুজনে পূজা সেৱা কৰি সকলোৰে কাৰণে পুণ্যৰ ভাগ আনিব। এজনৰ হৈ অন্য এজনে যজ্ঞ পূজা কৰি মোক্ষ বা মুক্তি আনিব। এইটো জানো বিশ্বাসযোগ্য কথা? মানুহৰ মাজত এনেধৰণৰ ব্যৱধান কিয় চলি থাকিব লাগে? পঢ়া-শুনা, অধ্যয়ন, অধ্যাপনা, পূজা সেৱা কৰি থাকিল বুলিয়েই কোনোবাই অন্য একো হাতৰ কাম দেহাৰ শ্ৰম নকৰাকৈয়ে সদায় আনৰ আৰ্জনৰ ওপৰত খাই থাকিব, ই কেনে কথা? কায় কষ্ট কৰি খেতি-বাতি ব্যৱসায়-বাণিজ্য কৰি নিজেও পোহ যায়, আনৰ মুখত ভাতমুঠিও তুলি ধৰে। তেনে মানুহে শাস্ত্ৰৰ ভিতৰত কি আছে কি নাই তাক জানিব বুজিব নাপায়, ই কেনে কথা? ঈশ্বৰ সকলো মানুহৰ কাৰণে। ঈশ্বৰৰ কথা থকা ধৰ্মশাস্ত্ৰবোৰো সকলো মানুহৰ কাৰণে নহ'ব কিয়? আছুতীয়াকৈ এমুঠিমান মানুহৰ কাৰণেহে হ'ব কিয়? ঈশ্বৰ কাৰো আছুতীয়া সম্পত্তি নহয়। ঈশ্বৰৰ সত্যও ধৰ্মৰ সত্যও কাৰো আছুতীয়া সম্পত্তি হৈ থাকিব নোৱাৰে। ঈশ্বৰে সৃষ্টি কৰা মানুহ হিচাপে সকলো মানুহে ঈশ্বৰক বিচাৰে। ঈশ্বৰক চিনাৰ, ঈশ্বৰক বুজাৰ, ঈশ্বৰৰ পূজা সেৱা কৰাৰ সমান অধিকাৰ সকলোৱে পাব লাগে। ঈশ্বৰে যদি কেৱল সৰ্বসাধাৰণে বুজি নোপোৱা এক বিশেষ দেৱভাষাহে বুজি পায়, তেন্তে সেই ভাষা নজনা মানুহৰ মাত কথা সৰ্বজ্ঞ ঈশ্বৰে বুজি নাপাবৰ কি কাৰণ আছে? শাস্ত্ৰৰ অচিনাকি আৰু বুজিব নোৱাৰা ঈশ্বৰক মানুহৰ চিনাকি আৰু বুজিব পৰা ঈশ্বৰ কৰিব নোৱাৰিলে মানুহৰ পৰা ঈশ্বৰ দূৰতে ৰৈ যাব, ঈশ্বৰৰ পৰাও মানুহ দূৰতে ৰৈ যাব। অকলশৰে নৈৰ পাৰত বহি
ডেকা শংকৰে কথাবোৰ চিন্তা কৰিছিল। কেইবা বছৰ ধৰি কন্দলীৰ টোলত বহুত শাস্ত্ৰ অধ্যয়ন কৰিলোঁ। হেজাৰ হেজাৰ বছৰৰ জ্ঞানৰ কথা হয়তো মোৰ নিচিনা এটা ল'ৰাই পঢ়ি বুজি শেষ কৰিব নোৱাৰিম। হয়তো মোৰ আৰু বহুত পঢ়িবলৈ বহুত বুজিবলৈ বাকী আছে। কিন্তু মই যিবোৰ মানুহৰ মাজত সৰুৰে পৰা ডাঙৰ হৈছো, যিবোৰ মানুহৰ মাজত খেলি ধেমালি কৰি কাল কটাইছো, যিবোৰ মানুহে খেতি কৰি আমাৰ ভঁৰাল ধানেৰে উপচাইছে, যিবোৰ তাঁতীয়ে কাপোৰ বৈ আমাক পিন্ধাইছে, যিবোৰ মাছমৰীয়াই নৈ বিলত মাছ মাৰি আমাক আঞ্জাৰ যোগান ধৰিছে, সেইবোৰ মানুহে যদি কন্দলীৰ তলত মই কি শাস্ত্ৰ পঢ়িছো, শাস্ত্ৰ পঢ়ি কি শিকিছো, কি বুজিছো তাৰ অকণো ভাগ নাপায়, তেন্তে এইবোৰ মানুহে মোৰ বিদ্যা জ্ঞানৰ কি ভাগ পালে? পুৰুষে পুৰুষে এই লিখা পঢ়া নজনা মানুহবোৰ যদি এনেকৈ উপজে, এনেকৈয়ে গৰু ম'হৰ দৰে জীয়াই থাকে আৰু জ্ঞান ধৰ্ম সত্য এইবোৰৰ একো ভাগ নোপোৱাকৈ মৰে, তেন্তে মোৰ শিক্ষা দীক্ষাৰ কি মূল্য আছে? হাতীয়ে আমনি কৰিলে, মহে আমনি কৰিলে, ষাঁড়ে খুচিবলৈ আহিলে বা সাপে খুটিবলৈ আহিলে মই যেনিবা গাৰ বলেৰে হাতী মহ ষাঁড় সাপ সকলোকে খেদাই মৰিয়াই আঁতৰাই পঠিয়ালো। সেয়া দেহাৰ শক্তিৰ কথা। কিন্তু আমাৰ প্ৰত্যেকটো মানুহৰ দেহাৰ মাজতে সোমাই থকা আমাৰ শত্ৰুবোৰ, কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, এই শক্তিশালী ৰিপুবোৰ, সিহঁতৰ লগত যুঁজিবৰ কাৰণে আমি যদি আমাৰ মনৰ মাজত শক্তি গোটাই ল'ব নোৱাৰো, সিহঁতে আমাক ধ্বংস কৰি পেলাব। ভালকৈ খাবলৈ ববলৈ পালে সকলোৱে দেহাৰ শক্তি আহৰণ কৰিব পাৰে, কিন্তু শাস্ত্ৰজ্ঞান নাথাকিলে, ঈশ্বৰ জ্ঞান নাথাকিলে, সৃষ্টি তত্ত্বৰ কথা, জীৱন মৰণৰ অৰ্থ আৰু মানুহ আৰু স্ৰষ্টাৰ সম্পৰ্কৰ কথা বুজি নাপালে, এই শত্ৰুবোৰৰ লগত লিখা পঢ়া নজনা, ধৰ্মকথাৰ ভাগ নোপোৱা এই সাধাৰণ সৰল মানুহবোৰে নিজক ৰক্ষা কৰিব কেনেকৈ? মই এই বিষয়ত কিবা এটা নিশ্চয় কৰিব লাগিব। মই এই মানুহবোৰৰ কাৰণে নিশ্চয় কিবা এটা কৰিম। কিন্তু কি কৰিম? মই কি কৰিম? ধন্য নৰতনু ভাল সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ত্ৰয়োদশ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।